জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছো আৰু আমিও একত্ৰিত হৈছো। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছো। এই ট্ৰাষ্টৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত, সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছে, তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰ আমি কৰি যাবলৈ চেষ্টা কৰিম। আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছো ট্ৰাষ্টৰ নামত। জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক, নিয়োজিত হওক, আমি সেয়াই আশা কৰিছো। আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈ, কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল, সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰৰ, মানুহৰ বাবে কৰা কামবোৰৰ বাবে, কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল, সেই কামবোৰতে নিয়োজিত হওক। আমাৰ সৈতে কেইবাজনো ভাল ভাল ব্যক্তি, বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে প্ৰতিষ্ঠিত জুবিনৰ স্কুল কলেজৰ বন্ধু, তেওঁলোকৰ সময় সদিচ্ছা আৰু সুঅভিজ্ঞতাৰে আমাৰ সৈতে জড়িত হৈ একেলগে জুবিনৰ বাবে কাম কৰি যাব বুলি আমাক সঁহাৰি জনাইছে আৰু সেইবাবে আমি যথেষ্ট কৃতজ্ঞতা অনুভৱ কৰিছো তেওঁলোকৰ প্ৰতি। আৰু আমাৰ সৈতে আমাৰ খুৰা শ্ৰদ্ধাৰ মনোজ বৰঠাকুৰদেৱ, আমাৰ ভাতৃ ডক্টৰ পাৰ্থসাৰথী মহন্ত দাদা, তেখেত আহি আছে। শ্ৰদ্ধাৰ গৌতম শৰ্মা দাদা থাকিব আমাক বিভিন্ন দিশত উপদেশ পৰামৰ্শৰ বাট দেখুৱাই আগবঢ়াই নিবলৈ। জুবিনে সদায় তেওঁৰ সেনাগন বুলি অভিহিত কৰা জুবিন ফেন ক্লাব থাকিব আমাৰ কামবোৰত সহায় কৰিবলৈ। এতিয়া সকলোতকৈ আমাৰ বাবে ডাঙৰ শক্তি আৰু সাহস ৰাইজ। গতিকে আপোনালোকৰ মৰম, আশীৰ্বাদ, বিশ্বাস, সহায় সহযোগিতাৰে জুবিনৰ সপোনৰ কামবোৰ আমি নিশ্চয় আগুৱাই নিব পাৰিম বুলি আশা কৰিছো। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা আজি ক'ব বিচাৰিছো। কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90,00,000 টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ। কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল। জুবিনে সকলো ধৰণৰ কাম, সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল, কৰি আছিল। গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছো, যিমান পাৰি, যেনেকৈ পাৰি, সিমান ক্ষিপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হওক। ধন্যবাদ। জুবিন গাৰ্গৰ নামত এটা ন্যায় গঠন কৰাৰ কথা ঘোষণা কৰা, বাকী আজি আনুষ্ঠানিক ঘোষণা হোৱাৰ পিছত বাকী কামখিনি কৰিবলৈ বাকী আছে যথেষ্টখিনি। প্ৰশ্ন নিশ্চয় হ'ব পাৰে যে ন্যাস এটা কিয় লাগে? ন্যাস এটা এইকাৰণে লাগে যে জুবিন গাৰ্গৰ যি বিশাল সৃষ্টিৰাজ্য, সেই ৰাজ্যৰ চৰ্চা, প্ৰসাৰ আৰু গৱেষণাৰ কাৰণে জুবিন গাৰ্গ ন্যাসৰ অত্যন্ত প্ৰয়োজন। আগৰ পৰা কলাগুৰু ফাউণ্ডেশ্যন আৰু অভিনয়া জৰিয়তে বিভিন্ন ধৰণৰ কাম আচলতে কৰি থকা হৈছিল। জুবিন গাৰ্গ ট্ৰাষ্টৰ জৰিয়তে গোটেইখিনি সংগঠনৰ মাজত এটা আন্তঃ সম্পৰ্ক এটা স্থাপিত হ'ব আৰু এটা আমব্ৰেলা সংগঠন হ'ব এই জুবিন গাৰ্গ ন্যাস। আপোনালোকে সকলোৱে জানে যে জ্যোতিপ্ৰসাদৰ গীতখিনি যিখিনি নিজে লিখা সুৰীয়া জ্যোতি সংগীত বুলি কয়, 372টা গীত লিখিছিল জ্যোতিপ্ৰসাদে, 63টা কিছুমান গানৰ সুৰ পোৱা গৈছে জ্যোতি সংগীত গানে সুৰে। বিষ্ণুৰাভাই 131টা গান লিখিছিল, তাৰে 45টা মানৰ সুৰ পোৱা গৈছে, সেইখিনি বিষ্ণুৰাভা সংগীত। আৰু ভূপেন হাজৰিকাৰ প্ৰায় 347টা যুগ আৰু কিবা এটাও তেওঁ লিখা আৰু সুৰ দিয়া।
কাইলৈ আমি জুবিন সংগীত বুলি ক'ব লাগিলে জুবিন গাৰ্গে লিখা আৰু সুৰ দিয়া গীতখিনি এইখিনি হ'ব জুবিন সংগীত, বাকীখিনি হ'ব জুবিনৰ গীত বা জুবিনৰ গান। বহুত গান গাইছে, বিশাল আছে। এই জুবিন সংগীত আচলতে জুবিন গাৰ্গে নিজে কৈ যোৱা মতে 5,000 মান গান নিজেই লিখিছে আৰু সুৰ দিয়া গানটো ঢেৰ হ'ব, কিন্তু বহুত বছৰ আগতেই কৈছে, সেয়া নিশ্চয় ইয়াত দুগুণ হৈ গৈছে। গতিকে এই গানখিনি কোনখিনিতো জুবিন গাৰ্গে নিজে লিখা সুৰ দিয়া এই কামবিলাকো কৰিবলগীয়া আছে। বিশালকৈ তেওঁৰ ল'ৰাই বহুতখিনি কাম গানখিনি সংগ্ৰহ কৰি থৈছে। মই এটা উদাহৰণৰ কাৰণে ক'লো যে জুবিন সংগীত কেৱল গানেই নহয়, জুবিন গাৰ্গৰ লিখা গান সুৰ দিয়া নাই, সুৰ দিয়া গান তাত শব্দ মানে ভৰোৱা নাই, তেনেকুৱাও 2-এটা সন্ধান কৰা হৈছে। 2-3টা চিনেমাৰ কাহিনীৰো সন্ধান কৰা হৈছে। এই গোটেইখিনি লৈ জুবিন গাৰ্গৰ সমস্ত সৃষ্টিৰ চৰ্চা, গৱেষণা আৰু প্ৰসাৰৰ কাৰণে জুবিন গাৰ্গ ন্যাসৰ অত্যন্ত প্ৰয়োজনীয়তা আছে কাৰণে আচলতে এই ন্যাস গঠনৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এই ন্যাস যদিও পৰিয়ালে বন্ধুবৰ্গৰ সহযোগত গঠন কৰিছে, এই ন্যাসক আগবঢ়াই নিয়াৰ দায়িত্ব কিন্তু আপোনালোকৰ, আৰু আপোনালোকৰ জৰিয়তে সেই কামৰ বাবে আমি অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ। আমাক দিহা পৰামৰ্শ দি ক'ৰবাত যদি জুবিনৰ অপহৃত গীত, অৱহেলিত লেখা, অৱহেলিত কবিতা কাৰোবাৰ আছে, ন্যাসৰ লগত যোগাযোগ কৰি সেইখিনিত সহায় কৰিলে আমি মানে জুবিন গাৰ্গৰ সৃষ্টিৰাজি প্ৰকৃত বিশ্লেষণ কৰা হ'ব। মূলতঃ ন্যাস গঠনৰ যিকোনো ন্যাস গঠনৰ যি উদ্দেশ্য থাকে সেই একে উদ্দেশ্য জুবিন গাৰ্গ ন্যাস গঠনৰ, কিন্তু ইয়াৰ বিশালতাটো ইমান বেছি, গানৰ সংখ্যা ইমান বেছি, তেওঁৰ সৃষ্টিৰ সংখ্যা, কৰ্মৰ সংখ্যা, কোৱা কথাৰ পৰিমাণ ইমান বেছি যে আন বহু ন্যাসতকে এই ন্যাসৰ আচলতে পৰিসৰটো যথেষ্ট ডাঙৰ হ'ব। এতিয়া আপোনালোকৰ সহায় সহযোগিতা লাগিব। আমি জুবিন গাৰ্গ ন্যাসৰ লগত জড়িত যিখিনি মানে মানুহ, পৰিয়ালৰ লোক আৰু আমি বন্ধুবৰ্গ সকলোৱে আপোনালোকক আমি জুবিন গাৰ্গ ন্যাসৰ পৰৱৰ্তী কাম কাজত সকলো ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ।